নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন দ্বিগুণ বৃদ্ধি কৰাকে লৈ কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰাকে লৈ আনহাতে চলিত মাহতে কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰাকে লৈ ৰান্ধনী কৰ্মী, অংগনবাদী কৰ্মী আৰু আশা কৰ্মীৰ দৰমহা বৃদ্ধি কৰাকে লৈ আপোনালোকে ডিএ এৰিয়াৰৰ টকা পোৱাকে লৈ আপোনাৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম খবৰটো লৈ আহিছোঁ। সেয়া হ'ল, এয়া চাওক, সকলো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। এয়া চাব, সমীৰণ বৰুৱা সভাপতি তেখেতে লিখিছে, সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সভাপতি হয় আৰু তেখেতে কৈছে যে কৰ্মচাৰীসকলে আপোনালোক এদিন নাইবা এদিন অৱসৰ গ্ৰহণ কৰিবই লাগিব। এয়া নিয়ম, জন্ম হ'লে মৃত্যু আছে, চাকৰিত যোগদান কৰিলে আপোনালোকে অৱসৰ গ্ৰহণ কৰিব। সেয়েহে বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰিছে যে ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীৰ লখৰাত থকা পেঞ্চন শাখাটো কলিকতালৈ উঠাই নিব। এইটো গুৱাহাটীৰ পেঞ্চনাৰসকলৰ একমাত্ৰ শাখা নহয়, ই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তথা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পেঞ্চন সম্বন্ধীয় কথাৰ লগত জড়িত এটা শাখা। ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষৰ এনে সিদ্ধান্তই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰী পেঞ্চনাৰসকলক অসুবিধাত পেলাব। উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা কেন্দ্ৰীয় বিভাগ, নিগম, প্ৰতিষ্ঠানৰ মাণ্ডলিক কাৰ্যালয় উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰা আমাৰ দাবী দীৰ্ঘদিনীয়া। কিছু বছৰ ধৰি লক্ষ্য কৰি আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ কিছুমান কাৰ্যালয়ত নতুন নিযুক্তি বন্ধ ৰাখিছে। পদ সংকোচনৰ জৰিয়তে সেইবোৰ দিল্লী, কলকাতা কিংবা আন ঠাইত থকা মুখ্য কাৰ্যালয়ৰ লগত একত্ৰিত কৰা হৈছে। এয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ অৱজ্ঞাৰ মনোভাৱ। ভাৰতীয় ষ্টেট বেংকৰ অসমত থকা পেঞ্চন শাখাটো কলিকতালৈ উঠাই নিয়াটো তেনে মনোভাৱৰ প্ৰতিফলন। ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষক তেনে সিদ্ধান্তৰ পৰা আঁতৰি আহিবলৈ এই লেখাৰ জৰিয়তে আহ্বান জনাইছে সদৌ অসম কেন্দ্ৰীয় অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা। লগতে অসম চৰকাৰৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদে আপোনাৰ এই কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ যিকোনো সমস্যাৰ প্ৰতি লক্ষ্য কৰি আপোনাৰ ৰাজ্য চৰকাৰক লগতে মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ে হস্তক্ষেপ কৰিবলৈ ইয়াৰে জনাইছে। এতিয়া আমি আন এটা খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেখেতসকলৰ দৰমহা দ্বিগুণ মানে ডাবল বৃদ্ধি কৰা সন্দৰ্ভত। হয় ছাৰ বাইদেউসকল, আপোনালোকে অপেক্ষাৰে বাট চাই আছে যে 2026 জানুৱাৰী মাহৰ পৰাই আপোনালোকৰ অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব। কিন্তু দেখা যায় যে এতিয়াও অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ আগতে আপোনাৰ যি 3-4 জনীয়া এক কমিটি গঠন কৰি দিয়ে, সেই কমিটিয়ে মূল্যবৃদ্ধিৰ লগত ৰিজাই চাই ন্যূনতম দৰমহা, ন্যূনতম পেঞ্চন, আনহাতে ফিটমেণ্ট ফেক্টৰ নিৰূপণ কৰে আৰু সেই প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ দৰমহাসমূহ বৃদ্ধি কৰে। কিন্তু এতিয়ালৈকে সময় সমাগত, মাজত আৰু 5-6 মাহ বাকী, কিন্তু এতিয়াও কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ঠিকেই, কিন্তু কোনো ধৰণৰ কমিটি গঠন কৰা নাই। তাৰ কাৰণে ইয়াত চাব, ভাৰত পেঞ্চনাৰ সমাজৰ ফালৰ পৰা যোৱা 1 তাৰিখে এক গুৰুত্বপূৰ্ণ আপোনাৰ জাননী মাননীয় বিত্তমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছে আৰু তাত জনাইছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুখলৈ চাই মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যাতে অষ্টম দৰমহা আয়োগ যি চৰকাৰে ঘোষণা কৰিছে, ইয়াৰ ঘোষণাতে সীমাবদ্ধ নাথাকি অতি শীঘ্ৰে সেই প্ৰতিবেদনৰ যি কমিটি, সেই কমিটি গঠন কৰি দিয়াৰ কাৰণে ইয়াৰে জনাইছে। এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ ডিএ এৰিয়াৰৰ 2টা কিস্তি পোৱাকে লৈ। হয় ছাৰ বাইদেউসকল, কিয়নো 55% ডিএ এৰিয়াৰৰ টকাকেইটা বহুতো কৰ্মচাৰীসকলে এতিয়া পাবলৈ সক্ষম হোৱা নাই। কিন্তু আমি এইমাত্ৰ পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত শ্ৰীভূমি জিলাৰ কৰ্মচাৰীসকলে তেখেতসকলে 2 মাহৰ এৰিয়াৰৰ টকাখিনি পাবলৈ সক্ষম হৈছে আৰু তেনে ক্ষেত্ৰত আশা কৰা গৈছে যে আপোনাৰ আহিবলগীয়া এই অহা সপ্তাহৰ ভিতৰত আপোনালোকৰ যিকোনো সময়তে বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনালোকক 2 মাহৰ এৰিয়াৰ টকাখিনি সোমাই দিব। সেয়েহে আপুনি ৰাজ্য চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰে নহওক কিয়, আপোনালোকে যিকোনো সময়তে আপোনালোকে অহা সপ্তাহৰ ভিতৰত আপোনালোকৰ ডিএ এৰিয়াৰৰ 2টা কিস্তি পাবলৈ সক্ষম হ'ব। আৰু এইখিনিতে আমি আপোনালোকক ডিএ সম্বন্ধীয় এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। আপোনালোকে জানে, অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ প্ৰতিটো 6 মাহৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ ডিএ সূচকাংক গণনা কৰা হয় আৰু তাৰ ফলত আপোনালোকৰ ডিএ বৃদ্ধি পায়। আৰু যি আপোনাৰ 4 মাহৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ এতিয়ালৈকে
2% দিয়ে বৃদ্ধি পোৱাটো নিশ্চিত হৈছে আৰু 2 মাহৰ শতাংশ বৃদ্ধি পাবলৈ বাকী। তেনে ক্ষেত্ৰত জুলাই মাহৰ শেষ ভাগৰ পৰা আপোনালোকৰ 3% আকৌ নতুনকৈ দিয়ে বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ দিয়ে 55%ৰ ঠাইত সেয়া 56, 57, 58% হ'বগৈ। আৰু তেনে ক্ষেত্ৰত আপোনালোকে অক্টোবৰ মাহত আকৌ 3 মাহৰ এৰিয়াৰ লগতে আকৌ 3% দিয়াৰ লাভালাভ পাবলৈ সক্ষম হ'ব। এতিয়া আমি ক'বলৈ ওলাইছোঁ ৰান্ধনী কৰ্মীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ। সেয়া হ'ল মুখ্যমন্ত্ৰী মহোদয়ে পুনৰাই জনাইছে যে চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই, সুৰক্ষিত হৈ থাকিব মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাৰ চাকৰি। আনকি অহা অক্টোবৰ মাহত ৰান্ধনী সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব। তাৰমানে ৰান্ধনী সহায়িকাসকলৰ চাকৰি কেঞ্চেল নহয়, তেওঁলোকৰ চাকৰি থাকিব। আনকি তেখেতসকলে ৰন্ধন কাৰ্যৰ পৰিৱৰ্তে তেখেতসকলে সেয়া বিলাই দিব লাগিব। আনহাতে তেখেতসকলৰ দৰমহা অক্টোবৰ মাহৰ পৰা বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত জনাইছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ ৰাজহুৱা ভাষণতো এয়া জনাই দিছে যে ৰান্ধনীসকলৰ চাকৰি নাযাব, বৰঞ্চ দৰমহাহে বাঢ়িব। এতিয়া আন এক খবৰ দিবলৈ ওলাইছোঁ যে আশা কৰ্মীসকলৰ দৰমহা 1000 টকা বৃদ্ধি কৰিছে। আৰু তেনে ক্ষেত্ৰত ৰান্ধনীসকলৰ অক্টোবৰ মাহত দৰমহা বৃদ্ধি পাব। তেনে ক্ষেত্ৰত বাকী থাকিলে আপোনাৰ অংগনাবাদী কৰ্মী, আৰু এই অংগনাবাদী কৰ্মীসকলৰো অক্টোবৰ মাহত তেখেতসকলৰ দৰমহা বৃদ্ধি পাব। আৰু এয়া নিশ্চয় ৰান্ধনী কৰ্মী আৰু অংগনাবাদী কৰ্মীসকলৰ কাৰণে ভাল খবৰ। এতিয়া আমি ক'বলৈ ওলাইছোঁ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি কৰা সন্দৰ্ভত। যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে যে অহা অক্টোবৰ মাহৰ পৰা টিউটৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব, আৰু যি তেওঁলোকৰ ডকুমেণ্টৰ ভিত্তিত নিয়মীয়াকৰণ কৰা হ'ব। আনহাতে নিয়মীয়াকৰণ কৰিলে আপোনালোকে এই অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমাপৰ্যায়ৰ পে স্কেল লাভ কৰিব। আনহাতে যিসকল টিউটৰ কৰ্মচাৰীক নিয়মীয়া কৰিব পৰা নাযাব, সেইসকল টিউটৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। লগতে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল ৰাজ্য চৰকাৰৰ অধীনৰ 2 লাখতকৈ অধিক আপোনাৰ কৰ্মচাৰী হ'ল শিক্ষক কৰ্মচাৰী। এই শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ পৰা যোৱা 13 তাৰিখে 1 জানুৱাৰীৰ প্ৰকাশ পাইছে, য'ত কোৱা হৈছে যে যদিহে কৰ্মচাৰীসকলে নিয়মীয়াভাৱে বিদ্যালয়ত উপস্থিত নাথাকে, একেৰাহে এবচেণ্ট থাকে, তেনেহ'লে সেইসকল শিক্ষক কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক জাননী প্ৰকাশ কৰিছে। এয়া নিশ্চয় বিশেষ খবৰ। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল নিয়মীয়া পাঠদান কৰা সন্দৰ্ভত। যোৱাকালি বঙাইগাঁও জিলা কৰ্তৃপক্ষই জাননী মৰ্মে আজিৰ পৰা তেখেতসকলৰ নিয়মীয়া পাঠদান আৰম্ভ হৈছে। লগতে এয়া চাওক, এয়া নগাঁও জিলাৰ যি জাননীৰ ভিত্তিত অহা 18 তাৰিখৰ পৰা নগাঁও জিলাৰ কৰ্মচাৰীসকলৰ তেখেতসকলৰ নিয়মীয়া পাঠদান আৰম্ভ হ'ব। এতিয়া আমি ক'বলৈ ওলাইছোঁ গ্ৰেড পে বৃদ্ধি কৰা সন্দৰ্ভত এক বিশেষ শেহতীয়া খবৰ। সেয়া হ'ল আপোনাৰ এয়া চাব, শ্ৰীভূমি জিলাৰ পৰা 1 জানুৱাৰী প্ৰকাশ পাইছে। তাত আপোনাৰ গ্ৰেজুৱেশ্যন লিষ্ট তৈয়াৰ কৰা হৈ আছে ছিনিয়ৰিটি ভিত্তিত, আৰু যাৰ ফলত যিসকল কৰ্মচাৰীয়ে গ্ৰেজুৱেশ্যন লিষ্টত স্থান পাব, সেইসকল কৰ্মচাৰীসকলৰো বহুতো কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি পাব, যাৰ ফলত তেখেতসকলৰ দৰমহাও বৃদ্ধি পোৱা দেখা যাব। আৰু সেয়েহে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।